মানিবই লাগিব কাৰ্যবাহী অভিযন্তা থকাৰ পিছত গাণনিক থকাৰ পিছত আকৌ কিয় দিব লাগে আমাৰ গাণনিক থকাৰ পিছত অভিযন্তা থকাৰ পিছত আকৌ কিয় দিব লাগে আমাৰ দাবী মানিবই লাগিব সদৌ সম্পৰণিকে কৰ্মচাৰী সন্থাই আজি সমগ্ৰ অসমতে কৰ্মবিৰতি পালন কৰিছে। কৰ্মবিৰতি পালন কৰাৰ উদ্দেশ্য হ'ল যে গোটেই পৌৰসভাতে অসম চৰকাৰে ইঞ্জিনিয়াৰ আৰু গাণনিক অৰ্থাৎ ইঞ্জিনিয়াৰ থকা স্বত্তেও অভিযন্তা থকা স্বত্তেও আৰু গাণনিক থকা স্বত্তেও পুনৰ সমগ্ৰ অসমৰ পৌৰসভাসমূহত নতুনকৈ নিযুক্তি দিয়াৰ কাৰণে যোজা চলাইছে। গতিকে আজি আমি সমগ্ৰ অসমে নলবাৰী পৌৰসভাৰ লগতে সমগ্ৰ অসমত আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ। অকল এইটো উদ্দেশ্যই নহয়, যোৱা 2013 চনৰ এপ্ৰিল মাহতে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমূহ কৰ্মচাৰীক চৰকাৰে চাকৰিকৰণ নিয়মীয়া কৰাৰ কাৰণে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই মৰ্মে আমি পৌৰসভাসমূহে বা বিভিন্ন ধৰণৰ গণতান্ত্ৰিক পদ্ধতিৰে যি আন্দোলনৰ কাৰ্যসূচী কৰিব লাগে আমি স্থগিত ৰাখিছিলোঁ। কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে আমাৰ পৌৰ কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ নকৰি তেখেতসকলে তাৰমানে নতুনকৈ অভিযন্তা আৰু গাণনিক বিষয়া নিযুক্তি দিয়াৰ কাৰণে যোজা চলাইছে। সেয়ে আমি সমগ্ৰ অসমবাসী আজি নলবাৰী পৌৰসভাবিলাকে আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ যি স্থায়ীকৰণৰ কাৰণে আমি কৰ্মচাৰীখিনিক আমাৰ যিটো স্থায়ীকৰণ কৰাৰ উদ্দেশ্যে আমি আজি 1972 চনৰ পৰাই ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে 2013 চনৰ 4 ছেপ্টেম্বৰত আমাৰ চাকৰিখিনি নিয়মীয়া কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছিল আৰু প্ৰথম পৰ্যায়ত 1653 জন কৰ্মচাৰীক নিয়মীয়া কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই মৰ্মে 2021 চনৰ 31 মে'ত গেজেট নটিফিকেশ্যনো জাৰি কৰি আইন এখন গৃহীত কৰিছিল। তাৰ পিছৰে পৰাই আমি কেইবালানিও আমি আলোচনাত ইতিমধ্যে আমি চৰকাৰৰ লগত বহিছোঁ। বহা স্বত্তেও আজিলৈকে আমাৰ যিখিনি চাকৰি নিয়মীয়াকৰণ নকৰিলে আৰু তাৰ প্ৰতিবাদতো আমি আজিৰ কৰ্মবিৰতিৰ লগতে অহা 29 তাৰিখে আমাৰ গুৱাহাটীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে আৰু সেই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম। তীব্ৰতৰ হ'ব, যিহেতু আমাক এতিয়ালৈকে স্থায়ী আমাৰ কৰ্মচাৰীখিনিক নিযুক্তি নিদিলে। তাৰ উপৰিও সমগ্ৰ অসমৰ পৌৰসভাসমূহে প্ৰায় 30-40-50 মাহ, কোনোবাই 60 মাহো দৰমহা পাবলৈ বাকী আছে। গতিকে সেই বিভিন্ন সমস্যাক লৈ পেলাই আমি সমগ্ৰ অসমৰ পৌৰসভাসমূহে আজিৰ পৰা কৰ্মবিৰতি পালন কৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যনিৰ্বাহত আমি আন্দোলনৰ কাৰ্যসূচী আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।